সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক আহ্বান জনাইছোঁ যে আমাৰ যি 19 ফেব্ৰুৱাৰীৰ পৰা 24 ফেব্ৰুৱাৰীলৈকে এই 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ 77 সংখ্যক শ্ৰী শ্ৰী গোপীনাথ মহাপ্ৰভুৰ সভা মহোৎসৱ উদযাপন কৰাৰ কাৰণে আমি যি মানক কৰিছোঁ এই কাৰ্যসূচীত সমূহ ৰাইজৰে সহায় সহযোগিতা উপস্থিতি শ্ৰদ্ধাৰে আমি কামনা কৰিছোঁ। 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী গোপীনাথ মহাপ্ৰভুৰ সভা মহোৎসৱৰ ব্যাপক প্ৰস্তুতি উদযাপন সমিতিৰ। বজালী জিলাৰ অন্তৰ্গত আমদ বৰলা গাঁৱত 77 সংখ্যক সভা মহোৎসৱ পালন কৰিবলৈ সাজু উদযাপন সমিতি। 19 ফেব্ৰুৱাৰীৰ পৰা 24 ফেব্ৰুৱাৰীলৈ এক দীঘলীয়া কাৰ্যসূচী ইতিমধ্যে প্ৰস্তুত কৰিছে উদযাপন সমিতিয়ে। প্ৰাইজমানি দিহানাম পৰিৱেশন প্ৰতিযোগিতা, প্ৰাইজমানি বিয়ানাম পৰিৱেশনৰ প্ৰতিযোগিতা, প্ৰাইজমানি একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব এই সভা মহোৎসৱত। 23 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এক আকৰ্ষণীয় সাংস্কৃতিক সন্ধিয়াৰ সংগীতানুষ্ঠান। সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী হৰ্ষিতা ভট্টাচাৰ্য আৰু লৈথমা মুছাহাৰীয়ে। 24 ফেব্ৰুৱাৰীৰ সামৰণি অনুষ্ঠানত এক বৰ্ণাঢ্য কাৰ্যসূচীৰ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে আৰু দুগৰাকী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আমন্ত্ৰণ কৰিছে উদযাপন সমিতিয়ে, অনুপম শইকীয়া আৰু মৌৰুচি বৰাক। সভা মহোৎসৱৰ লগত সংগতি ৰাখি 21, 22 আৰু 23 ফেব্ৰুৱাৰীত ভ্ৰাম্যমাণ থিয়েটাৰৰ আগশাৰীৰ নাট্য দল নয়নতৰা থিয়েটাৰে অৰিহণা যোগে নাট মঞ্চস্থ কৰিব এইখন সভা মহোৎসৱত। ইয়াৰ উপৰিও ঢুলীয়া ভাওনা, মীনা বজাৰৰ ব্যৱস্থাও কৰা হৈছে সভা মহোৎসৱত। 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰে উদযাপন সমিতিয়ে। ফৰহাদ খানৰ ৰিপৰ্ট, বি লাইভ অসম। স্থিত শ্ৰী শ্ৰী গোপীনাথ মহাপ্ৰভুৰ মন্দিৰ প্ৰাংগণত এইবাৰ আমাৰ 7খন গাঁৱৰ 12টাৰ চুবুৰী ৰাইজে 77 সংখ্যক শ্ৰী শ্ৰী গোপীনাথ মহাপ্ৰভুৰ সভা মহোৎসৱ উলহ-মালহেৰে উদযাপন কৰাৰ মানস কৰা হৈছে আৰু উক্ত সভা মহোৎসৱ আমাৰ অহা 19 ফেব্ৰুৱাৰীৰ পৰা 24 ফেব্ৰুৱাৰীলৈকে 6 দিনীয়া কাৰ্যসূচীৰে আমি উদযাপন কৰিম। প্ৰথম দিনা 19 ফেব্ৰুৱাৰী ৰাতিপুৱা স্বচ্ছ অভিযানেৰে আৰম্ভ কৰি আমি সন্ধিয়া আমাৰ সভা মহোৎসৱৰ শুভাৰম্ভ হ'ব। আমি ইতিমধ্যে শুভাৰম্ভ কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ মহিপাল বড়ো কছাৰী কল্যাণ পৰিষদৰ সন্মানীয় কাৰ্যবাহী সদস্য, লগতে আমাৰ বন্তি প্ৰজ্বলন কৰিব ডক্টৰ মৃদুলা বড়ো, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা। আৰু তাৰপিছত আমাৰ কাৰ্যসূচী আছে আমাৰ কাৰ্যালয়ৰ শুভ উদ্বোধন আমাৰ 19 তাৰিখৰ, আৰু উদ্বোধন কৰিব গণেশ তালুকদাৰ, আমদ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ফাৰ্মাচিষ্ট। আৰু দ্বিতীয় দিনা আমাৰ আৰম্ভ হ'ব ৰাতিপুৱা স্বচ্ছ অভিযানেৰে আমাৰ 20 ফেব্ৰুৱাৰী, আৰু তাৰপিছত আমাৰ পতাকা উত্তোলন হ'ব। পতাকা উত্তোলন কৰিব 77 সংখ্যক শ্ৰী শ্ৰী গোপীনাথ মহাপ্ৰভু সভা মহোৎসৱৰ সন্মানীয় সভাপতি পঞ্চৰাম ৰয় ডাঙৰীয়াই। তাৰপিছত স্মৃতি তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আমাৰ সন্মানীয় তৰণীকান্ত দাস, গাণনিক বিষয়া, অৱসৰপ্ৰাপ্ত গাণনিক বিষয়া, কোকৰাঝাৰ উন্নয়ন খণ্ড। তাৰপিছৰ কাৰ্যসূচী আছে আমাৰ বৃক্ষৰোপণ, আৰু বৃক্ষৰোপণ মুখ্য ৰূপক হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ সন্মানীয় গিৰিধৰ চৌধুৰী ডাঙৰীয়াক, আৰু তেখেতে বৃক্ষৰোপণ কৰিব। তাৰপিছৰ কাৰ্যসূচী আছে আমাৰ হোমযজ্ঞ, নাম কীৰ্তন, প্ৰসাদ। তাৰপিছত আমাৰ আছে আমাৰ অন্ন গ্ৰহণ, আৰু নিশা আমাৰ হ'ব আমাৰ যিখিনি প্ৰাক্তন সভাপতি সম্পাদক, গোপীনাথ মহাপ্ৰভু সভা মহোৎসৱৰ প্ৰাক্তন সভাপতি সম্পাদকসকলৰ এখন সন্মিলন হ'ব। বিশেষ কাৰ্যসূচী আমাৰ আছে যে আমাৰ বিয়ানাম প্ৰতিযোগিতা, প্ৰাইজমানি বিয়ানাম প্ৰতিযোগিতা, দিহানাম প্ৰতিযোগিতা, আমাৰ একক নৃত্য প্ৰতিযোগিতা, তাৰপিছত আমাৰ আছে আধুনিক গীত প্ৰতিযোগিতা, আৰু আমাৰ 23 ফেব্ৰুৱাৰীত বিশেষকৈ আমাৰ সাংস্কৃতিক সন্ধিয়া, আৰু সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হৈছে আমাৰ হৰ্ষিতা ভট্টাচাৰ্য আৰু লগতে লৌথুমা মুছাহাৰী। আৰু 24 ফেব্ৰুৱাৰীটো আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব, আৰু সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ হৈছে আমাৰ অনুপম শইকীয়া আৰু লগতে মৌৰুচি গগৈ। আৰু তাৰ প্ৰাক মুহূৰ্তত আমাৰ এখন মুকলি আৰু বঁটা বিতৰণী সভা হ'ব, আৰু মুকলি আৰু বঁটা বিতৰণী সভাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী মাননীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক। তাত লগতে আমাৰ সভাৰ উপস্থিত থাকিব নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ শ্ৰীযুত ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়া, বৰ্তমান অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক, আৰু লগতে উপস্থিত থাকিব সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ ডাঙৰীয়া। তাৰোপৰি আমাৰ মাজত উপস্থিত থাকিব
সেইদিনাৰ সভাত আমাৰ পাঠশালাৰ স্থানীয় সংবাদদাতা নিউজ লাইভৰ হীৰেণ কলিতা ডাঙৰীয়া, লগতে NKTVৰ স্থানীয় সংবাদদাতা বজালীৰ ৰাণা ডেকা, আৰু তাৰপিছত আমাৰ সাংস্কৃতিক সন্ধিয়া, আৰু আমাৰ 24 তাৰিখে নিশা 12 বজাত আমাৰ সভা মহোৎসৱৰ সামৰণি পৰিব।